যদি আপুনি মানসিকভাৱে সুস্থ হৈ থকা নাই, টেনচন, ডিপ্ৰেছন, এনজাইটিত আপুনি ভুগি আছে, তেতিয়াও আপোনাৰ আমাৰ পায়খানা যিটো চাইকেল ভাল নহয়, আপোনাৰ কনষ্টিপেশ্যন হ'ব পাৰে। ঠিক আছে? টান শৌচ হ'ব পাৰে, তাৰ পৰা আপোনালোকে দূৰত থাকিব। ছাপ্ৰেছন অফ বৱেল মানে আপোনাৰ যদি যি সময়ত পায়খানা কৰিব লাগিছে, সেইখিনি সময়তে আপুনি পায়খানা কৰিবই। এনেকুৱা নহয়, পায়খানা যিখিনি সময়ত কৰিব লাগিছে আপুনি ৰখাই থৈ দিছে। ২ ঘণ্টাৰ পিছত পায়খানা কৰিব গৈছে। সেইটো কাম নকৰিব। সেইটো যদি তেনেকুৱা কৰিবলৈ যায়, আপোনালোকৰ কনষ্টিপেশ্যন কিন্তু বাঢ়ি যাব, কেতিয়াও নকমে। তো সেইটো কেতিয়াও নকৰিব। ঠিক আছে? শুকান বগৰী, আমাৰ বগৰী, আপোনালোকে হয়তো বগৰী চবেই খাই ভাল পায় বা এইটো বগৰীৰ ছিজনেই চলি আছে। শুকান বগৰী আৰু এটা আমাৰ নৰা বগৰী, আমি নৰা বগৰী বুলি কওঁ, যিটো আমাৰ ৰঙা ৰঙৰ হয়, খুব ৰঙা ৰঙৰ, প্লাম। নৰা বগৰী বা প্লাম যিটো ৰঙা ৰঙৰ হয়, সেই বগৰীটো খাব। পাৰিলে আপোনালোকে সেই বগৰীটো বজাৰৰ পৰা আনি আচাৰ কৰি ৰাখিব। বিৰাট ভাল, কনষ্টিপেশ্যনৰ কাৰণে বিৰাট ভাল ঔষধ হয়, ঘৰতে পোৱা। যিটো ৰঙা বগৰী আমাৰ প্লাম হয়, সেই প্লামটো যদি আপোনালোকে কনষ্টিপেশ্যন হৈ থাকোঁতে খাব পাৰে, আপোনালোকৰ কনষ্টিপেশ্যন বহুত ভাল ৰিজাল্ট পাব। কনষ্টিপেশ্যন খুব ধুনীয়াকৈ ভাল হৈ যাব। এইখিনি আপোনালোকে ঘৰতে কৰিব পাৰে। মই এইখিনি কথাই কৈছোঁ যে আমাৰ কনষ্টিপেশ্যন মানে ধৰক আপোনালোকৰ লাইফষ্টাইলটো যদি সাল-সলনি কৰে, জীৱন প্ৰণালীটো যদি আপোনালোকে সাল-সলনি কৰে, খুব ধুনীয়াকে কনষ্টিপেশ্যনৰ পৰা হাত সাৰি থাকিব পাৰিব। আমি কি কৰোঁ? আমি বেমাৰবিলাক নিজেইহে কৰি লওঁ। যদি আপুনি জীৱন প্ৰণালীটো ৰাতিপুৱা শুই উঠাৰ পৰা শোৱালৈকে যদি ভালকৈ ৰুটিন মতে, চিডিউল মতে কৰে, আপুনি কোনো বেমাৰত নপৰে আৰু আপোনাৰ লাইফ স্পান, যদি আপুনি ভাবি আছে ৬০ বছৰ জীয়াম বুলি, হয়তো আপুনি ১০০ বছৰো জীয়াব পাৰে। কিন্তু আমাৰ কথা হৈছে কি, আমি জীৱন প্ৰণালীটো সাল-সলনি, আমাৰ যিটো জীৱন প্ৰণালী, সেইটো আমি চিষ্টেমেটিকভাৱে